কংগ্ৰেছ নামৰ যিটো কোম্পানী সেই কোম্পানীত আমি জানো যে ভূপেন বৰা ডাঙৰীয়া জোনেল মেনেজাৰ কোম্পানীৰ মালিকে ক'লে উঠ বহিবলৈ ক'লে বহ মিয়াৰ বাবে বুকু ফালিবলৈ ক'লে ফালি দিব কবিতা লিখিবলৈ ক'লে লিখি দিব মোক বহুতে কয় যে ভূপেন বৰাই মিয়াৰ কাৰণে চোলা ফালিছে মই চোলা ফলা সঁচা মই চোলা এই কাৰণে ফালিছিলোঁ যে ডক্টৰ ভূপেন হাজৰিকাই তেওঁ গানত গাইছিলে যে মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে কোনেনো ভাবিব কোৱা মানুহ যদি দানৱ যদি কেতিয়াবা মানৱ হয় লাজ পাব কোনেনো কোৱা বুলি ভূপেন হাজৰিকাই কৈছিলে মই লাজ পাইছিলোঁ যেতিয়া 15জন মানুহে এটা নিৰপৰাধী মানুহক মৰিয়াই লঠিয়াই মাৰি মৃতদেহৰ ওপৰত জপিয়াই দিছিলে মই লাজ পাইছিলোঁ যুঁজখন জমিছে কথাৰ কটাকটি এইদৰেই হৈছে পিছে এপিচিচিৰ সভাপতি ভূপেন বৰা ইমানতে ক্ষান্ত নহৈছে এবাৰ আক্ৰমণৰ লক্ষ্য বৰপেটাৰ শাসক পক্ষৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী এটা আদৰ্শৰ নাম হৈছে ধৰ্ম নিৰপেক্ষতাবাদ এটা আদৰ্শৰ নাম হৈছে হিন্দুত্ববাদ কোনোবাই বাওপন্থী বুলি কয় কোনোবাই খুপন্থী বুলি কয় কিন্তু ফণীভূষণ চৌধুৰী ডাঙৰীয়াৰ ৰাজনীতিৰ নাম হৈছে সুবিধাবাদ যুঁজ লাগিছে অন্যান্য নেতাৰ মাজতো কথাৰ স্তৰে ক'ত পাইছেগৈ চাওক এই গাহৰিৰ কথা মই কিয় এইটো গাহৰি এটা আহে এইটো গাহৰি বুলি কৈছোঁ মই এই কথা ক'ব জানে আঁঠু কাঢ়িছে বিজেপিৰ ওচৰত আঁঠু কাঢ়িছে যিয়ে নেকি কাহ আনিব যেতিয়া কেব আনিছিল কান্দি কৈছিল কোনোমতে তেওঁ মানি নলয় আজি সেই বিজেপিৰ ওচৰত আঁঠু কৰিছে কাণত ধৰিছে সেই নিলজ্জৰ কথা নাপাতিব সিহঁতেতো বলিয়াদি কৰিছে আপুনি আজমল চাহাবে দেখিছে কেনেকুৱা অদ্ভুত আচৰণ কৰিছে এইবিলাক হৈছে হতাশা আৰু নিৰাশাৰ প্ৰতিফলন তেওঁলোকৰ ঠগ বাজি প্ৰবঞ্চনা প্ৰতাৰণাৰ কথা অসমৰ জনসাধাৰণে বুজি পাইছে আৰু চিৰকালৰ কাৰণেই এইবাৰ অসমৰ মাটিৰ পৰা কংগ্ৰেছক উৎখাত কৰিব অসমৰ জনসাধাৰণে নামনি অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত চাবলগীয়া হৈছে শাসকীয় নেতাৰ ধৰ্মীয় সংখ্যালঘু প্ৰীতি শুনো আহক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ কথা যোৱা 10টা বছৰত আমি 20 লাখ মানুহক প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ ঘৰ দিছোঁ আৰু আপোনালোকে শুনি আচৰিত হ'ব যে 20 লাখ মানুহৰ ভিতৰত 11 লাখতকৈ বেছি মানুহ সংখ্যালঘু সম্প্ৰদায় বা মুছলমান মানুহ মানে সংখ্যালঘুৰ কাৰণে কাম নকৰিলেহেঁতেন তেতিয়াহ'লে কি 11 লাখ সংখ্যালঘু মানুহে ঘৰ পালেহেঁতেন নেকি 7 মে সমাগত নিৰ্বাচনী যুঁজো হৈছে আকৰ্ষণীয় এতিয়া ৰাইজৰ ৰায়েহে ক'ব কোন হ'ব নিম্ন সদনত জনতাৰ প্ৰতিনিধি ব্যুৰ' ৰিপৰ্ট প্ৰতিদিন টাইম